মৃত্যু তীব্ৰ চাঞ্চল্যৰ মাজত আছে গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা আৰু এই ঘটনাক লৈ এতিয়া গুৱাহাটীৰ মাজমজিয়াৰ ভঙাগড়ৰ চিলাৰে পথত তীব্ৰ চাঞ্চল্য কি কাৰণত যুৱতীগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি ললে এটা টুকা উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ ৰুমত আৰু নিজৰ ৰুমতেই যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত চৰম পন্থা বাছি লোৱাৰ সন্দেহ কৰিছে ইতিমধ্যে পল্টন বজাৰ আৰক্ষী উপস্থিত হৈছে আৰু যুৱতীগৰাকী অত্যন্ত কম বয়সীয়া এগৰাকী যুৱতী মাত্ৰ 21 বছৰ হৈছিল যুৱতীগৰাকীৰ শিক্ষা অব্যাহত ৰাখিছিল কিন্তু তাৰ মাজতে এটা ভয়ানক ঘটনা সংঘটিত হৈ গ'ল আৰু প্ৰেমৰ কাৰণে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আজি দিনৰ ভাগত ভঙাগড় যি চিলাৰে পথ আছে চিলাৰে পথৰ নিজৰ বাসগৃহত 21 বছৰীয়া ইপসিতা দাস নামৰ যুৱতীগৰাকীৰ মৃতদেহ অতি ৰহস্যজনক অৱস্থাত নিজৰ কোঠাৰ ভিতৰত উদ্ধাৰ হ'ল তাৰ পিছতেই সমগ্ৰ ঘটনাটো এটা ৰহস্যৰ মাজলৈ সোমাই পৰিছে তাত এজন প্ৰেমিকৰ কথা আহিছে নাম হৈছে যিজন যুৱক তেওঁৰ নাম হৈছে চিন্তু কলিতা চিন্তুৰ সৈতে প্ৰায় 2 বছৰ ধৰি এগৰাকী 21 বছৰীয়া ইপসিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল যি সম্পৰ্ক কিন্তু তেওঁৰ মাতৃয়ে মানি লোৱা নাছিল এনে কথা আহিছে আৰু তাতকৈ ডাঙৰ কথা দীৰ্ঘদিনৰ পৰা এই যুৱতীগৰাকীক চিন্তু কলিতাই শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছিল মাৰপিট কৰিছিল এই অভিযোগ উত্থাপন হৈছে আৰু যুৱতীগৰাকীৰ পৰিয়ালে কৈছে যে দীৰ্ঘদিন ধৰি তেওঁৰ ওপৰত চলা মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ চাপ সহিব নোৱাৰি যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কৈছে মাত্ৰ 21 বছৰীয়া এগৰাকী যুৱতী নম্ৰতা বৰাৰ মৃত্যুৰ চাঞ্চল্যৰ মাৰ নৌজাওতে পুনৰ গুৱাহাটী মহানগৰীত এনে ঘটনা সংঘটিত হৈছে আৰু গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে এটা টুকা পোৱা গৈছে যুৱতীগৰাকীৰ ৰুমৰ পৰা য'ত যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা খুব আক্ষেপেৰে নিজৰ পিতৃৰ কাৰণে লিখিছে তেওঁ কৈ থৈ গৈছে যে তেওঁৰ ভুল হৈছে আৰু ইয়াৰ অন্যতম কাৰণ হৈছে তেখেতৰ প্ৰেমিক চিন্তু কলিতা আৰু তেখেতৰ মাতৃ দুয়োৱে এই সম্পৰ্কক মানি ল'ব বিচৰা নাছিল আৰু প্ৰেমিকজনে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ধন সম্পত্তি দাবী কৰি আহিছিল যুৱতীগৰাকীক টকা বিচাৰিছিল সম্পত্তি তেওঁৰ নামত হ'ব লাগে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল অৱশেষত মানসিকভাৱে ভাগি পৰিছিল এগৰাকী ইপসিতা দাস যিগৰাকীয়ে চৰম সিদ্ধান্ত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ইতিমধ্যে কৈছে পৰিয়ালৰ কেইবাটাও গুৰুতৰ অভিযোগ আছে পৰিয়ালে অভিযোগ আনিছে এই যিজন যুৱক চিন্তু কলিতা সম্পৰ্কত এগৰাকী ইপসিতাৰ সম্পৰ্কীয় মোমায়েক কেনেকৈ এই সম্পৰ্ক গঢ়লৈ উঠিছিল হয়তো সেই কাৰণে নিজৰ মাতৃয়ে এই সম্পৰ্কক মানি লোৱা নাছিল আৰু যাৰ কাৰণে ইফালে নিজৰ ঘৰত নিজৰ মাতৃৰ সৈতে সংঘাত হৈছিল ইপসিতাৰ আনফালে সম্পত্তিৰ কাৰণে বা তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ চিন্তু কলিতাৰ সৈতে তেওঁৰ মাৰপিট হৈছিল কাজিয়া হৈছিল গালিগালাজ হৈছিল আৰু প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো আন এগৰাকী যুৱতীৰ সৈতে বিয়া কৰিবলৈ ওলাইছিল চিন্তু কলিতা নামৰ যুৱকজনে আৰু এই চিন্তু কলিতাৰ যিটো কথা তেওঁক যিমানেই কোৱা হৈছে তাত ৰহস্য পোৱা গৈছে এজন সক্ৰিয় বিজেপি নেতা বুলি ইতিমধ্যে কোৱা হৈছে আৰু বিজেপিৰ কৰ্মী হোৱাৰ কাৰণেই তেওঁৰ বিৰুদ্ধে এতিয়াও পল্টন বজাৰ আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে যিটো টুকা উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ ৰুমত তাত চিন্তু কলিতাৰ কথা উল্লেখ কৰা হৈছে তাত সমগ্ৰ ঘটনাৰ কথা কোৱা হৈছে তেখেতৰ ওপৰত চলা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কথা কোৱা হৈছে চিন্তু কলিতাই তেওঁক ধন সম্পত্তি যে দাবী কৰিছিল সেই কথাও স্পষ্টভাৱে কোৱা হৈছে কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে পল্টন বজাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে এই যুৱতীগৰাকীৰ মাতৃয়ে মাত্ৰ 21 বছৰীয়া এগৰাকী যুৱতীৰ অকাল মৃত্যু তাৰ মাজত ৰহস্যত সোমাই পৰিছে ভুল কাৰ তেওঁ নিজেই চৰমপন্থা বাছি লৈছে নে চৰমপন্থা ল'বলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল নে মানসিক নিৰ্যাতনৰ বলি হৈছিল এগৰাকী ইপসিতা দাস তদন্তত ওলাব কিন্তু তদন্তত ভেকু ভাওনা হৈছে বুলি ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে কৈছে 1.5 বছৰ আগৰ পৰা চিন্তুৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল প্ৰেমৰ চলনেৰে যুৱতীগৰাকীক ধন সম্পত্তি দাবী কৰা অভিযোগ আছে আনহাতে ভুক্তভোগী যুৱতীগৰাকীয়ে প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো অন্য এগৰাকী যুৱতীৰ সৈতে শেহতীয়াকৈ বিবাহ পাশত আবদ্ধ হ'বলৈ মন মেলিছিল এজন চিন্তু কলিতাই যাৰ ফলত আজি নিজৰ কোঠাত যুৱতীগৰাকীৰ মৃতদেহ অত্যন্ত ৰহস্যজনক অৱস্থাত উলমি থকা অৱস্থাত উদ্ধাৰ হ'ল মাতৃৰ মন্তব্য আহিছে মাতৃয়ে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁ কৈছে কেৱল বিজেপি নেতা হোৱাৰ কাৰণেই বা বিজেপিৰ সৈতে তেওঁৰ কিছু ঘনিষ্ঠতা থকাৰ কাৰণে পল্টন বজাৰ আৰক্ষীয়ে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল গ্ৰহণ কৰা নাই মাতৃৰ মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো
কি কৰিম মানে এতিয়া দুখীয়া শাস্তি পাব লাগে যাতে আজি যেনেকৈ মোৰ ছোৱালীজনী কুকুৰা হৈছে যাতে বেলেগ আকৌ এনেকুৱা এজনীক নষ্ট কৰিব নোৱাৰে মই সেইটোৱে বিচাৰোঁ চাপিছো কিন্তু কোনেও আমাক হেৰি দিয়া নাই ছুইচাইড নোটখনৰ ওপৰত বেছিকৈ মাকৰহে দুখ হৈছে মাকে এৰেষ্ট হ'ব কিবা হ'ব সেইটো আমাক তাৰমানে ভয় খুৱাই আছে তাৰমানে বস্তুটো এতিয়া আমি লাষ্টত আমি আমাৰ এই ভাঙাঘৰ থানাত কৈছে আৰু য'তে য'তে গৈছোঁ তাৰমানে মাকে এৰেষ্ট হ'ব আমি কৈছোঁ মাকে এৰেষ্ট হ'লে হ'ব আমি বেল ল'ম কিবা ল'ম সেইটো বেলেগ ধৰণৰ লাষ্ট ছুইচাইড নোটখনত যি লিখিছে সেইটোৱে ফাইনেল বুলি ক'লে আৰু মাক বুলি যে কৈছে মাকে ডিষ্টাৰ্ব দিছে কিবা দিছে ভাঙাঘৰ থানাত আমি এজাহাৰ দিলোঁ তেওঁলোকে কোনো মানে কেছটো কোনো একো নহয় বুলি ক'লে তাৰপিছত আকৌ কালি আমি ক্ৰাইম ব্ৰাঞ্চত তাতে গ'লোঁ যাওঁতে তেওঁলোকে আকৌ আমাক ক'ত DGP তাতে যাব দিলে না DCP তাতে যাব দিলে তাতে গ'লোঁ যাওঁতে তেওঁলোকে আকৌ অনুৰাগ শৰ্মাৰ তাতে যাব দিলে কেছটো তেওঁৰ হাতত আছে তাতে যাওক তাৰপিছত মৃণাল ডেকাৰ ওচৰত যাব দিলে আজি গ'লোঁ তেওঁলোকে ইমান অভদ্ৰ ব্যৱহাৰ তেওঁলোকৰ কৈছে কি আপোনালোকে যদি ভাবিছে ল'ৰাজনক মই জেলত পঠাম বুলি তেতিয়াহ'লে মই জেলত পঠাব নোৱাৰোঁ আপোনালোকে নাভাবিবই মাতৃৰ মন্তব্য শুনিছে তদন্তৰ দাবী কৰিছে সমগ্ৰ ঘটনাটো আৰু শোকত ভাগি পৰিছে সমগ্ৰ পৰিয়ালটো অত্যন্ত মেধাৱী আছিল এগৰাকী ছাত্ৰী আৰু কাৰো সৈতে তেখেতৰ মনোমালিন্য নাছিল ওচৰ চুবুৰীয়া সকলোৰে সৈতে অমায়িক আছিল এগৰাকী যুৱতী খুব কম বয়সত প্ৰেমত পৰিছিল আৰু প্ৰেমত পৰি এইজন চিন্তু কলিতাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন হৈছে যে কম বয়সীয়া যুৱতীগৰাকীক এজন চিন্তু কলিতাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল তাৰ তথ্য বা তাৰ কিছুমান প্ৰমাণ সেই পৰিয়ালটোৰ ওচৰত আছে বুলি ইতিমধ্যে মাতৃয়ে দাবী কৰিছে কিন্তু পল্টন বজাৰ আৰক্ষীৰ ভূমিকাক লৈ মন্তব্য আছে পল্টন বজাৰ আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত কি কাৰণত চিন্তু কলিতাক এতিয়ালৈকে আটক কৰা হোৱা নাই এজাহাৰ দাখিল কৰিবলৈ গৈছে এই ছাত্ৰীগৰাকীৰ পৰিয়াল তাৰ পিছতো পল্টন বজাৰ আৰক্ষীয়ে এজাহাৰখন নোলোৱাৰ অভিযোগ উত্থাপন হৈছে কাৰ কাৰণে দৰত পল্টন বজাৰ আৰক্ষী হেতু পল্টন বজাৰ আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব কিন্তু সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে 21 বছৰীয়া এগৰাকী যুৱতী হঠাৎ হেৰাই গৈছে নিজৰ ৰুমৰ ভিতৰত তেওঁ এটা দীঘলীয়া টুকা লিখিছে নিজৰ পিতৃৰ কাৰণে য'ত তেওঁ কেইবাটাও কথা উল্লেখ কৰিছে নিজৰ মাতৃৰ কথা উল্লেখ কৰিছে প্ৰেমিকজনৰ কথা উল্লেখ কৰিছে আৰু তেওঁৰ সৈতে হোৱা যিবোৰ বিগত সময়ছোৱাত তেওঁলোকৰ যিখিনি ঘটনা সংঘটিত হ'ল মাৰপিট হওক শাৰীৰিক আৰু মানসিক নিৰ্যাতন হওক তেখেতৰ ফোনটো পল্টন বজাৰ আৰক্ষীয়ে তদন্ত কৰিলে সকলো পোহৰলৈ আহিব বুলি ইতিমধ্যে তেখেতৰ মাতৃয়ে কৈছে কিন্তু ক'ত আছে এইজন চিন্তু কলিতা যিজনে এই সমগ্ৰ ঘটনাত যাৰ নাম খাঙুৰ খাইছে যিজনক সোধা পোছা কৰিব লাগে পল্টন বজাৰ আৰক্ষীয়ে কিন্তু বৰ্তমানলৈকে দিনৰ ভাগতে মৃতদেহ উদ্ধাৰ হৈছে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে বুলি কৈছে কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে এতিয়ালৈকে পল্টন বজাৰ আৰক্ষীয়ে আটক কৰা নাই এইজন চিন্তু কলিতাক হয়তো তেওঁ বিজেপিৰ এজন সক্ৰিয় কৰ্মী বুলি ইতিমধ্যে কৈছে তাৰ কাৰণে পল্টন বজাৰ আৰক্ষীয়ে তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা বিশেষকৈ যুৱতীসকলৰ নিৰাপত্তাৰ খাতিৰত আমি নমতা বৰাৰ ক্ষেত্ৰত দেখিলোঁ এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী ছাত্ৰী আছিল তেওঁ পঢ়ি মেলি আহি আমাৰ হাইকোৰ্টত তেখেতে প্ৰেক্টিছ কৰি আছিল তাৰ মাজতেই যেনেকুৱা এটা ঘটনা সংঘটিত হ'ল IPLৰ ফাইনেল দিনাখন 3 জুনৰ দিনাখন হঠাৎ শিলঙলৈ নিখাৰ ভাগত তেওঁলোক ৰাওনা হৈছিল আহি থকা সময়ত এটা ভয়ংকৰ দুৰ্ঘটনা আৰু পৰিয়ালে মানি নলয় যে সেইটো দুৰ্ঘটনা বুলি পৰিয়ালে কৈছে তেখেতক বটলে মৰিয়া হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ইয়াৰ আগতেও গুৱাহাটী মহানগৰীত বহু যুৱতীৰ মৃত্যু হৈছে বহু যুৱতীয়ে চৰম পন্থা বাছি লৈছে তাৰ আঁৰত আছে পৰকীয়া প্ৰেম বা প্ৰেমিকৰ অত্যাচাৰ বা অন্য ধৰণৰ ঘটনা ধন দাবী বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে একাংশ যুৱতক আহি অবৈধ প্ৰেমিক বা তেওঁলোকৰ প্ৰেমিকে ঘৰৰ ভিতৰতে আক্ৰমণ কৰি থৈ গৈছে মৌচুমী কাণ্ড আমি দেখিছিলোঁ দিছপুৰত ঘৰৰ সন্মুখতে অবৈধ প্ৰেমিকে তেখেতক চুৰিকাঘাত কৰিছিল পাছত GMCHত চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু হৈছিল এইবোৰ ঘটনা গুৱাহাটী মহানগৰীত একেবাৰে সুলভ হৈ পৰিছে যাৰ কাৰণে এতিয়া নিজৰ সন্ততিক লৈ বা নিজৰ ল'ৰা ছোৱালীক লৈ এতিয়া চিন্তাত পৰিছে অভিভাৱকসকল বিশেষকৈ যিসকল যুৱক যুৱতী বাহিৰৰ পৰা আহি গুৱাহাটী মহানগৰীত থাকে তেনেবোৰ যুৱক যুৱতীক লৈ কিন্তু অভিভাৱকসকল এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে গুৱাহাটীত কি কৰি আছে ল'ৰা ছোৱালীয়ে কি পৰিস্থিতিত আছে তাক লৈ সকলো শংকিত হৈ পৰিছে আৰু বিশেষকৈ নমতাৰ ঘটনাটোৰ পিছতেই কিছুমান কথা উৰঙাই দিয়া হৈছিল যে নিখাৰ ভাগত কিছুমান গেষ্ট হাউচত গৈ পাৰ্টি কৰা কিছুমান গেষ্ট হাউচত ৰাখি নিখা মদ খুৰাৰ পাৰ্টি কৰা
নিশাৰ ভাগত যদি গুৱাহাটী মহানগৰীত ওলাই যোৱা দেখা যায় তেন্তে প্ৰায় সংখ্যক বাহিৰৰ যুৱক যুৱতী আহি বাৰ সময়ৰ পৰা 1-2 বজাত সুৰামত্ত অৱস্থাত আহে বৰাগাঁৱত সেইদিনাখন এখন বলেৰো বাহন দুৰ্ঘটনাগ্ৰস্ত হ'ল য'ত 4 গৰাকী যুৱক যুৱতী আছিল সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল সৌভাগ্যক্ৰমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ অৱস্থা এনেকুৱা আৰু সেইবোৰ ঘটনাৰ মাজতেই এটা অনুৰূপ ঘটনা সংঘটিত হ'ল এবাৰ এগৰাকী যুৱতীয়ে চৰম পন্থা বাছি লৈছে বুলি ইতিমধ্যেই আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে তদন্ত কৰি আছে কিন্তু ৰহস্যৰ অৱস্থাত আছে সমগ্ৰ ঘটনা চিন্তু কলিতা যিজন সম্পৰ্কত তেওঁৰ মোমায়েক বুলি ক'ব পৰা গৈছে মোমায়েকৰ সৈতে তেখেতৰ প্ৰেমৰ সম্পৰ্ক আছিল যি সম্পৰ্কক মাতৃয়ে মানি লোৱা নাছিল মাতৃয়ে যুৱতীগৰাকীক গালি পাৰিছিল বুলি যুৱতীগৰাকীয়ে তেখেতৰ টুকাত লিখিছে ইফালে মাতৃয়ে অভিযোগ তুলিছে যে সম্পৰ্কীয় মোমায়েক চিন্তুৱে কেৱল সম্পত্তিৰ কাৰণেই 21 বছৰীয়া ইপচিতাৰ সৈতে প্ৰেমৰ অভিনয় কৰিছিল আৰু এওঁৰ সৈতে দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল লগতে ইপচিতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ সময়তেই অন্য এগৰাকী যুৱতীৰ সৈতে বিয়া কৰাৰ কথাও যুজা চলাই আছিল সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে কিন্তু প্ৰশ্ন উত্থাপন হৈছে পল্টন বজাৰ আৰক্ষীয়ে কি কাৰণত এতিয়ালৈকে চিন্তু কলিতাক আটক কৰিবলৈ সক্ষম হোৱা নাই বা তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যোৱা পৰিয়ালটোৰ পৰা কি কাৰণত পল্টন বজাৰ আৰক্ষীয়ে এজাহাৰ দাখিল